আজি 5 মাৰ্চ ৰাষ্ট্ৰীয় কনজাৰভেটিভ ডেণ্টিষ্ট্ৰি আৰু এণ্ডোডন্টিক দিৱস। ইণ্ডিয়ান এছ'চিয়েশ্যন অফ কনজাৰভেটিভ ডেণ্টিষ্ট্ৰি এণ্ড এণ্ডোডন্টিক্সৰ অধীনত এই দিৱসটো সমগ্ৰ দেশতে পালন কৰা হৈছে। এই দিৱসৰ লগত সংগতি ৰাখি আমি আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ কনজাৰভেটিভ ডেণ্টিষ্ট্ৰি আৰু এণ্ডোডন্টিক্স ডিপাৰ্টমেণ্টে এই দিৱস উদযাপন কৰোঁ। আমি এই দিৱসৰ কাৰ্যসূচী হিচাপে ৰাতিপুৱা সময়ত আমাৰ বহিৰ্বিভাগত যিবিলাক আমাৰ ৰোগী আছিলে সেই ৰোগীসকলৰ মাজত সজাগ সচেতনতা বঢ়াবলৈ আমি এৱাৰনেছ কাৰ্যসূচী হাতত লওঁ আৰু কিছুমান পুস্তিকা আমি বিনামূলীয়াকৈ বিতৰণ কৰোঁ। তাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি ৰিলছ, কেপশ্যন ৰাইটিং, এছে ৰাইটিং আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ আৰু সেই প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহো আমি এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি বিতৰণ কৰা হয়। আৰু এই দিৱসৰ মূল লক্ষ্য হৈছে বা মূল তাৎপৰ্য হৈছে আমাৰ যি প্ৰাকৃতিক দাঁত, সেই প্ৰাকৃতিক দাঁত সংৰক্ষণ কৰি আমি দাঁতৰ কাৰ্যক্ষমতা আৰু আমাৰ মুখগহ্বৰৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য অটুট ৰখা।